ফাইনালি আহি গল অৰুণোদয় 3.0 টকা। আজি কিন্তু 1 আগষ্ট আৰু লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বেংক একাউণ্টত ইতিমধ্যে টকা সমূহ আৰম্ভ হৈ গৈছে। আপোনাৰ বেংক একাউণ্টত টকাটো আহিছে নে নাই কেনেকৈ জানিব? আপুনি কিন্তু আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে অতি সহজতে চেক কৰি জানিব পাৰিব আপোনাৰ বেংক একাউণ্টত টকাটো আহিছে নে নাই। কেনেকৈ জানিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিওটো এটা লাইক কৰি দিব। আৰু যদি আপুনি ফেসবুকৰ পৰা চাই আছে পেজটো ফলো কৰি শেয়াৰ মাৰিবলৈ পাহৰি নাযাব, যাতে প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে তেওঁলোকে চেক কৰি জানিব পাৰে যে তেওঁলোকৰ বেংক একাউণ্টত টকাটো আহিছে নে নাই। কেনেকৈ জানিব সম্পূৰ্ণ প্ৰসেস মই ভিডিঅ'ত জনাই আছো। সব ভিডিওটো অলপ স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আজি কিন্তু 1 আগষ্ট আৰু লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ কিন্তু বেংক একাউণ্টত আজি টকা সমূহ আৰম্ভ হৈ গৈছে। কিছুদিন আগতে কিন্তু অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কিন্তু লাইভ যোগে ঘোষণা কৰিছিল 3 আগষ্টৰ পৰিৱৰ্তে 1 আগষ্টতেই কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বেংক একাউণ্টত টকা দিয়া হ'ব। আৰু বানৰ যি তাণ্ডৱ তাৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু অসম চৰকাৰে এই ডাঙৰ সিদ্ধান্তটো গ্ৰহণ কৰিছে। আৰু আপুনি এই বেংক একাউণ্টত টকাটো আহিছে নে নাই চেক কৰাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে আপুনি সার্চ বারে সার্চ কৰি দিব PFMS বুলি সার্চ কৰি দিব। সার্চ কৰাৰ লগে লগে প্ৰথমতে যেটো সাইট খোল খাব PFMS তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ওপৰত ৰাইট সাইডত দেখিব পাৰিব 3 লাইন আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ লগে লগে আপোনাৰ মোবাইলটো কম্পিউটাৰ আকাৰত কাম কৰিব ধৰিব আৰু অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব নো ইয়োৰ পেমেন্ট যেটো আছে তাত ক্লিক কৰি দিব। নো ইয়োৰ পেমেন্ট ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিব প্ৰথমতে বেংক নেম আপুনি লিখি দিব লাগিব আপোনাৰ কোনটো বেংকৰ একাউণ্ট আছে। আপোনাৰ যদি SBI বেংক হয় তেনেহলে ষ্টেট বেংক অফ ইণ্ডিয়া, আপোনাৰ যদি গাঁৱলীয়া বেংক হয় আসাম গ্ৰামীণ বিকাশ বেংক, আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে সেই বেংকৰ নামটো আপুনি ইয়াতে লিখি দিব লাগিব। এই নেমটো লিখাৰ পিছতে আপুনি দেখিব পাৰিছে এন্টাৰ একাউণ্ট নাম্বাৰ। আপোনাৰ একাউণ্ট নাম্বাৰটো আপুনি আপোনাৰ বেংকৰ পাছবুকতে পাই যাব। আপুনি একাউণ্ট নাম্বাৰটো আপুনি এইটো বাক্সত ফিল কৰি দিব। একাউণ্ট নাম্বাৰটো বহুৱাৰ পিছতে তলত দেখিব পাৰিব এন্টাৰ কনফাৰ্ম একাউণ্ট নাম্বাৰ। আপুনি একাউণ্ট নাম্বাৰটো আকৌ ৰিটাইপ কৰি দিব। একাউণ্ট নাম্বাৰটো ৰিটাইপ কৰাৰ পিছতে তলত দেখিব পাৰিব এটা ওয়ার্ড ভেৰিফিকেশন অৰ্থাৎ ক্যাপচা কোড শো কৰিব আৰু আপুনি ক্যাপচা কোডটো আপুনি এই বাক্সত ফিল কৰি দিব। ক্যাপচা কোডটো ফিল কৰাৰ পিছতে তলত দেখিব পাৰিব সেন্ড OTP অন SMS যেটো আছে তাত ক্লিক কৰি দিব। সেন্ড OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰটো যেটো বেংক একাউণ্টৰ সৈতে লিংক আছে সেই মোবাইলত কিন্তু এটা OTP যাব আৰু এই OTPটো আপুনি এইটো বাক্সত ফিল কৰি দিব লাগিব। OTPটো বহুৱাৰ পিছতে তলত দেখিব পাৰিব ওয়ার্ড ভেৰিফিকেশন অৰ্থাৎ আৰু এটা ক্যাপচা কোড শো কৰিব আৰু আপুনি এই ক্যাপচা কোডটো আপুনি এই বাক্সত ফিল কৰি দিব। ক্যাপচা কোডটো বহুৱাৰ পিছতে তলত দেখিব পাৰিব ভেৰিফাই OTP তাত ক্লিক কৰি দিব। ভেৰিফাই OTP ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু আপোনাৰ একাউণ্টৰ সম্পূৰ্ণ ডাটাটো শো কৰিব। আপুনি কোনটো সৰকাৰি আঁচনিৰ টকা লাভ কৰি আছে সেই একাউণ্টৰ জৰিয়তে গোটেইখিনি কিন্তু শো কৰিব। আৰু ইয়াতে মোৰ ইয়াতে দেখিব পাৰিছে নো ৰেকৰ্ড ফাউন্ড বুলি দেখুৱাই আছে। মই এই একাউণ্টৰ দ্বাৰা কোনো ধৰণৰ সৰকাৰি আঁচনি লাভ কৰা নাই, অৰ্থাৎ মই কোনো সৰকাৰি আঁচনিৰ টকা লাভ কৰা নাই এই একাউণ্টৰ জৰিয়তে, যাৰ কাৰণে ইয়াতে দেখিব পাৰিছে নো ৰেকৰ্ড ফাউন্ড বুলি দেখুৱাই আছে। যদি আপুনি সৰকাৰি কোনো ধৰণৰ যিকোনো আঁচনি লাভ কৰি আছে PMAYG বা PM কিষাণৰ বা অৰুণোদয় আঁচনিৰ টকা যিকোনো সৰকাৰি আঁচনি আপুনি যদি বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ইয়াতে সম্পূৰ্ণ ডাটাটো শো কৰিব আৰু আপুনি তাৰপৰা অতি সহজতে চেক কৰি জানিব পাৰিব যে আপোনাৰ অৰুণোদয় আঁচনিৰ টকাটো আহিছে না নাই। স্পষ্টভাৱে লিখা থাকিব যে কোনটো আঁচনিৰ জৰিয়তে আপোনাৰ বেংক একাউণ্টত টকা আহিছে, কিমান টকা আহিছে বা কিমান তাৰিখে আহিছে, কোনটো টাইমত আহিছে সবিশেষ কিন্তু এই PFMSৰ জৰিয়তে জানিব পাৰিব। মোৰ ইয়াতে নো ৰেকৰ্ড ফাউন্ড বুলি দেখুৱাৰ কাৰণ হল যে মই এই বেংক একাউণ্টৰ দ্বাৰা কোনো ধৰণৰ সৰকাৰি আঁচনি লাভ কৰা নাই। আপুনি যদি সৰকাৰি ধৰণৰ আঁচনি লাভ কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ বেংক একাউণ্টৰ সম্পূৰ্ণ ডাটাটো ইয়াতে শো কৰিব আৰু আপুনি তাৰপৰা অতি সহজতে চেক কৰি জানিব পাৰিব। সো এনেকৈ কিন্তু আপুনি অতি সহজতে আপোনাৰ মোবাইলৰ সহায়তে চেক কৰি জানিব পাৰিব যে আপোনাৰ অৰুণোদয় 3.0 টকাটো আজি 1 আগষ্টৰ দিনাখনে আপোনাৰ বেংক একাউণ্টত আহিছে নে নাই। সো এইখিনি আছিল আজিৰ মূল বিষয়বস্তু। যদি ভিডিওটো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনবাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।